এই ঘৰটোৰ এইটো চাইড আছে আমাৰ ইণ্ডিয়া নাগালেণ্ডত আৰু এইটো আছে ম্যানমাৰত। এই যিটো ৰুম এইটো আছে আমাৰ ভাৰতৰ বাহিৰত ম্যানমাৰত। আমি এই কোণৰ পৰা যদি আমি এনেকৈ যাওঁ এইটো আছে ইণ্ডিয়াৰ ভিতৰত। ইয়াৰ পৰা আগলৈ মানে এলাও নাই আমাৰ ইণ্ডিয়ানছখিনি। ইণ্ডো ম্যানমাৰ বৰ্ডাৰ মানে ইয়াৰ পৰা যে আমি এখোজো পাৰ হওঁ ন, এইটো চব দেখিছে চব ম্যানমাৰ হয় মানে। আগত নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ পৃথিৱীৰ এনেকুৱা এখন গাঁও যিখন গাঁও দুখন দেশৰ মাজত আছে। তো এতিয়া মই আছোঁ আমাৰ নাগালেণ্ডত থকা লংগুৱা ভিলেজত। তো ইয়াত কিমান কি আচৰিত বস্তু আছে ন, তোমালোকক দেখা মানে এই ভিডিঅ'টোত। আৰু মই এতিয়া এনেকুৱা এটা ঘৰ আছোঁ যিটো ঘৰ এটা ছাইডটো আমাৰ ইণ্ডিয়া আৰু এটা ছাইড ম্যানমাৰ পৰে। মই দেখাইছোঁ তোমালোকক। এই ঘৰটোৰ এইটো ছাইড আছে আমাৰ ইণ্ডিয়া নাগালেণ্ডত আৰু এইটো আছে ম্যানমাৰত, মানে আমাৰ এইটো ইণ্ডিয়াৰ বাহিৰত আছে। আৰু তাতকৈও ইউনিক কথাটো হ'ল যে এই ঘৰটোৰ যিটো ৰুম, এইকেইটা আপোনালোকে যিটো ৰুম দেখিছে এই ৰুমটো আছে আমাৰ ভাৰতত মানে ইণ্ডিয়াত, আৰু এইটো ৰুম আছে ম্যানমাৰত। তো মই যদি তোমালোকক দেখাওঁ, এই যিটো ৰুম এইটো আছে আমাৰ ভাৰতৰ বাহিৰত ম্যানমাৰত। আমি এই কোণৰ পৰা যদি আমি এনেকৈ যাওঁ এইটো আছে ইণ্ডিয়াৰ ভিতৰত। এইখনৰ নিচিনা গাঁও মানে পৃথিৱীৰ ক'তো আপোনালোকে নাপায় মানে। তো ইয়াত আৰু বহুত কিবা কিবি জেগা চাবলগীয়া আছে। মই তোমালোকক এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি দেখাম, ঠিক আছে। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। যিসকলে নাজানা কৈ দিছোঁ, মানে নাগালেণ্ডত যিখিনি আগতে নাগা মানুহ আছিলে সেইখিনি মানে আগতে মানে যিখিনি মানে শত্ৰুখিনি ডিঙি কাটিছিলে মানে। তো তাৰ ওপৰত মানে যিখিনি ডিঙি কাটিছিলে সেই মানুহখিনি এতিয়া মানে খুব বেছি ইয়াত 15-20জনমান আছে জীয়াই। তো সেই তেওঁলোকো লগ কৰিব মানে চাম। লগতে আৰু এটা বস্তু দেখাই দিছোঁ, ইয়াত যিটো আপোনালোকে এই যিটো মালা দেখিছে এই মালাকেইডাল মানে হ'ল আগৰ দিনৰ মানুহে যেতিয়া মূৰ কাটিছিলে সেইডাল এনেকৈ মালা পিন্ধিছিলে মানে, ঠিক আছে। তো এতিয়া বাৰু সকলোৱে পিন্ধিব পাৰে। তো 1947 চনৰ পৰা এইটো নিয়ম কৰি দিলে। তো 1947 চনৰ আগত মানে যিখিনি নাগা মানুহখিনি মানে শত্ৰুক মূৰ কাটিছিলে ন, তাৰ কাৰণে মানে এনেকৈ পিন্ধিব পাৰিছিলে। যদি ইয়াত 4টা আছে মানে সেই মানুহজনে 4টা মানুহ মাৰিছিলে মানে ডিঙি কাটি, ঠিক আছে। তো যদি এনেকৈ এটা আছে মানে এটা মূৰ কাটিছিলে। আৰু এতিয়া গাইছ ইয়াৰ পৰা আমি যাওঁ, এতিয়া আমি বহুত ধুনীয়া এটা জেগাত গৈছোঁ। কাৰণ ইয়াৰ পৰা যে আমি অলপ আগত যাওঁ মানে ইয়াৰ পৰা অৰুণাচল, নাগালেণ্ড আৰু ম্যানমাৰৰ বৰ্ডাৰ তিনিটা বৰ্ডাৰ মানে একেলগ হৈছে মানে। তো সেইটো বহুত বেছি এটা ইউনিক জেগা। ফাৰ্ষ্ট আমি তাৰ পৰা আহিলোঁ, তাৰ পৰা আমি যিখিনি আগতে কৈছিলোঁ যে মই ডিঙি কাটিছিলে বুলি আগৰ দিনৰ মানুহৰ যিখিনি হেড হাণ্টাৰ্ছ বুলি কয় সেইখিনি লগ কৰিব চেষ্টা কৰিম। ফাৰ্ষ্ট আমি এতিয়া বৰ্ডাৰটো চাই আহোঁ। আৰু ইয়াৰ পৰা আমি মানে খুব বেছি 3-4 কিলোমিটাৰ গ'লে মানে আমি অৰুণাচল বৰ্ডাৰটো পাম, য'ত অৰুণাচল, নাগালেণ্ড আৰু ম্যানমাৰ তিনিওখন মানে লগ হৈছে মানে। এতিয়া এনেকৈ আগত যাব লাগিব। কিন্তু কোনোবা যি আহিম বুলি ভাবিছে ন, ৰাস্তা কিন্তু অলপ বেয়া আছে দেই। এইফালে চাওক পূৰা শিলদীয়া ৰাস্তা হয়, এইফালে পূৰা আৰু পূৰা আপ উঠিব লাগে মানে। তো সেইকাৰণে অলপমান চাই চিতি আহিব লাগিব। বাকী এনেই ঠিকে আছে বাৰু, বেছি দূৰ নহয় বেয়া ৰাস্তা, অলপ বেয়া ৰাস্তা মাজে মাজে। আহি আমি এতিয়া অৰুণাচল সোমাই গ'লোঁ মানে। তো নাগালেণ্ডৰ বৰ্ডাৰটো পাৰ হয় অৰুণাচল, আৰু এইফালে যদি যাওঁ ম্যানমাৰ। তো চব কিমান এটা ইউনিক প্লেচ মানে, এটা খোজ দিলে অৰুণাচল, এটা খোজ দিলে নাগালেণ্ড, এটা খোজ দিলে ম্যানমাৰ মানে। ভাই লাইফত এনেকুৱা জেগা মই আমাৰ ইণ্ডিয়াৰ অকল এইটোতহে আছে মানে। বাকী আপুনি ৱৰ্ল্ডৰ য'তে বিচাৰে এনেকৈ নাপাব। আৰু ইয়াৰ এটা ভিউ পইণ্ট আছে, ঠিক আছে। এইটো চাওক, লগহাট এণ্ড ৱাটছ টাৱাৰ। তো এইফালে যাম কিন্তু বন্ধ আছে মানে, সেইকাৰণে ভাবিছোঁ সোমাই এইফালে চাগে এইটো ৱাটছ টাৱাৰ, তাৰপৰা মানে ভিউ মজা আহে। তো যদি পাৰোঁ সোমাই চাওঁ মানে। তো আৰু এইফালে আমি যিটো গৈছিলোঁ এইফালেতো আগত যিখন এইখন পাহাৰ দেখিছে, আগৰ এইখন পাহাৰ অৰুণাচল প্ৰদেশ আৰু এইটো নাগালেণ্ড হয়। আৰু এইখন যদি আমি পাৰ হওঁ ম্যানমাৰ মানে। তো ভাই মানে একদম মানে এটা লুপত ফচি যোৱাৰ নিচিনা লাগে। আৰু টাইমটো মোৰ আইফোনৰ টাইমটো খেলি মেলি দেখাই আছে। এবাৰ দেখাইছে ম্যানমাৰ, এবাৰ আমাৰ ইণ্ডিয়া টাইম। তো সেইকাৰণে ফাৰ্ষ্ট ইয়াতে সোমাই লওঁ, একো নাই। সোমাই পেলাই আমি এবাৰ এই তাৰ ওপৰত উঠি লওঁ মানে, ঠিক আছে। তাৰ ওপৰত উঠি পেলাই ভিউজটো কেনেকুৱা আহে এবাৰ চাওঁ। তো ইয়াৰ পৰা কিন্তু ছানছেট চাবৰ কাৰণে বহুত ভাল হ'লহেঁতেন মোৰ মতে। তো বাৰু যি কি নহওক এবাৰ গৈ চাওঁ। এইটো চাওক, একদম ওপৰত উঠিব লাগিব আমি। এতিয়া আমি এনেকৈ এতিয়া ওপৰত উঠি যাম। ইয়াৰ পৰা মানে গোটেই যিটো ভিউ লংগুৱা ভিলেজৰ যিটো ভিউ সকলোখিনি দেখিব মানে। কিন্তু এইটো আকৌ অৰুণাচল প্ৰদেশত আছে, সেইটো মই কৈ দিছোঁ। এই যিটো ৱাটছ টাৱাৰ এইটো অৰুণাচল প্ৰদেশত আছে মানে। তো চাওক, তাৰ পৰা আৰু আমি এনেকৈ ওপৰত উঠি যাব লাগিব ভালকৈ। আৰু এতিয়া একদম পূৰা টাৱাৰটোৰ ওপৰত উঠি আহিলোঁ। ইয়াৰ পৰা ভিউটো চাওক না, কি আল্টিমেট ভিউ আহিছে। তো ইয়াৰ পৰা ছানছেটৰ সময়ততো একদম মজা হৈ আহিব চাগে মোৰ মতে। চাওক কি ধুনীয়া বতাহ। আৰু এইফালে যি দেখিছে এইটো অৰুণাচল পৰি যায়, এইটো চাইড অৰুণাচল। এই আগৰ যিটো পাহাৰ এইটো ম্যানমাৰ আৰু এইটো নাগালেণ্ড। এতিয়া কথা মই মানে মেপখন চাই থাকোঁতে গম পালোঁ। তো মই যদি এতিয়া এই চাইডে যাওঁ ন, এই চাইডে হ'ব নাগালেণ্ড আৰু এইফালে আছে অৰুণাচল প্ৰদেশ। আৰু যদি এইটো চুকত যাওঁ তেতিয়া হৈ যাব ম্যানমাৰ মানে। তো সেইকাৰণে সেইটো হিচাপত বনাই লৈছে মোৰ মতে চাগে। তো এতিয়া যাওঁ আমি, আৰু এটা ভিউ পইণ্ট আছে আগত 0 পইণ্ট বুলি, তাত যাম। তাত বহুত বেছি ধুনীয়া ভিউ আছে, বলক দেখাই আছোঁ। আৰু গাইজ ফাইনেলি আহি পালোহি 0 পইণ্ট। চাওক ইয়াত লিখা আছে ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ। এইটো চাওক, এইটো যিটো দেখিছে এইটো হ'ল ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ মানে। ইয়াৰ পৰা আগলৈ মানে এলাও নাই আমাৰ ইণ্ডিয়ানছখিনি এতিয়া মানে, ঠিক আছে।
ইণ্ডিয়ান স্কিনি বুলি নহয়, কাৰোৱে এলাও নাই এতিয়া ইয়াৰ পৰা। চাওক ইয়াত লিখা আছে ইণ্ডো ম্যানমাৰ বৰ্ডাৰ, মানে ইয়াৰ পৰা আজি আমি এখোজো পাৰ হওঁ ন, এইটো চব যি দেখিছে চব ম্যানমাৰ হয় মানে। আগত যিটো দেখিছে বোলে চব ধোঁৱা ওলাই আছে তাৰ পৰা, আৰু এইবোৰ যিটো ৰাস্তা দেখিছে চবখিনি ম্যানমাৰৰ ৰাস্তা হয় মানে। আৰু ইয়াৰ পৰা যে আমি এনেকৈ তলত যাওঁ, আমি মানে কোনো মানুহৰ ঘৰ নাপাওঁ, আমি তলত আৰ্মি কেম্প আছে মানে, তাত অনলি আৰ্মিখিনিহে এলাও আছে, ঠিক আছে। তো অলপমান মই গৈ চাইছিলোঁ, তো তাত ভিডিঅ' কৰা নাই, কাৰণ আমাৰ যিখিনি বৰ্ডাৰ এৰিয়া তাত ভিডিঅ' কৰাটো অলপমান মানে দিগদাৰ হয়, সেইকাৰণে কৰা নাই। তো এতিয়া ইয়াৰ পৰা আমি ধুনীয়াকৈ ছানছেট এনজয় কৰিব যাম, একদম সেই তাৰ ওপৰত ট্ৰেকিং পইণ্ট আছে, তাত যামগৈ। মই তোমালোকক যিকেইজন হেড হাণ্টাৰ্ছৰ কথা কৈছিলোঁ এইকেইজনে হয়। তো কাহিনীটো মইতো ক'লোৱেই, এইজন চাওক গোটেইকেইজন ইয়াতে থাকে মানে। তো হিন্দী কথা ইমান ভালকৈ বুজি নাপায়, সেইকাৰণে মানে অলপ কথা পাতিব দিগদাৰ হৈছে মানে। আৰু এতিয়া আমি এটা ধুনীয়া ৱাটছ টাৱাৰলৈ আহিছোঁ, কিন্তু ৱাটছ টাৱাৰ যাবৰ কাৰণে মানে আধা বাইক ইয়ালৈ আনিব লাগিব, আৰু এইকণৰ পৰা মানে আমি এনেকৈ খোজকাঢ়ি যাব লাগিব। ইয়াৰ পৰা সেইফালে চাওক একদম তাৰ পৰা ছানছেটৰ পৰা একদম ধুনীয়া ভিউ আহিব। তো এতিয়া আমি সি বাইকখন থ'ব কৈছে ভূপেনে, তো ইয়াৰ পৰা আমি এনেকৈ খোজকাঢ়ি ওপৰত যাব লাগিব, আৰু ইয়াৰ পৰা এনেকৈ ওপৰলৈ উঠি যাব লাগিব। কিন্তু ইয়াত মই প্ৰথমে আৰু এটা কথা ক'লোঁ তোমালোকক, তো বেলেগ জেগাবোৰত গ'লে এনেকুৱা ভিউ পইণ্টত মানে পইচা ডিমাণ্ড কৰে, টিকেট কাটিব দিয়ে। কিন্তু ইয়াত কোনো জেগাত এটা টিকেট কাটিব লগা হোৱা নাই, এটা পইচা দিব লগা হোৱা নাই মানে, সেইটো এটা ভাল বস্তু পাইছোঁ। তেতিয়া এনেকৈ ট্ৰেকিং কৰি সেয়া আগলৈকে যাব লাগিব। অ' মাই গড, আধা ট্ৰেকিং কৰিলোঁ আৰু আধা এনেকৈ ট্ৰেকিং কৰিব আছে একদম সেই আগলৈকে চাওক। আৰু ইয়াৰ পৰা লংগোৱা টাউনখন এখন চাওক কি ধুনীয়াকৈ ওলাই আছে সেইফালে, এইয়া তাৰ পৰা ট্ৰেকিং কৰি আহিছোঁ এনেকৈ ইমান দূৰৰ পৰা আহি পেলাই এইফালে চাওক ওপৰত পালোঁহি। ৱাটছ টাৱাৰটোৰ পৰা বহুত বেছি ধুনীয়া ভিউ আহিব মানে তল যিখিনি আছে, আৰু এইফালে নাগালেণ্ড আৰু এইফালে আছে ম্যানমাৰ। চাওক একদম মানে দুখন কাউণ্ট্ৰিৰ মাজত ট্ৰেকিং, মানে আল্টিমেট লাগিছে ট্ৰেকিংটো কৰি। ফাইনেলি 500 মিটাৰমান ট্ৰেকিং কৰাৰ পাছত আহি পালোঁ একদম পূৰা ৱাটছ টাৱাৰটো। চাওক কি ধুনীয়া ভিউ, এইফালে পূৰা ছানছেট হ'ব লৈছে, আৰু এইফালে ওপৰত উঠিব পাৰি। ফাৰ্ষ্ট তোমালোকক মই অলপমান এইফালৰ পৰা আগৰ ভিউটো দেখাই দিওঁ মানে, ঠিক আছে। তো চাওক, অ' মাই গড, ৱাও, ফাইনেলি আহি একদম পূৰা ওপৰত পালোঁ। চাওক কি ধুনীয়া ছানছেট হ'ব আৰু অলপ দেৰিকৈ। তো এতিয়া মানে বহুত বেছি ধুনীয়াকৈ হৈ আছে। আৰু এইফালে এজন জাৰ্মানীৰ পৰা এজন মানুহ আহিছে, এইফালে জাৰ্মানীৰ পৰা মানে চলো আহিছে, মানে ভাবক কিমান দূৰ দূৰৰ পৰা মানুহ আহিছে ইয়াত। ভাল লাগে এনেকৈ দেখিলে মানে। আৰু মানে KSRTC এইটো গোটেইটো ম্যানমাৰ হয় মানে, এইটো আগত এইটো গোটেইটো ম্যানমাৰ। এতিয়া আমি য'ত আছোঁ এইটো ম্যানমাৰতে পৰে। বাকী তুমজাং পিকটো বহুতে ট্ৰেকিং কৰিলে ফাৰ্ষ্ট, ইয়াত এতিয়া আহিব পাৰে। বিন্দাছ, বহুত বেছি ধুনীয়া হয় মানে, এইফালে পূৰা ম্যানমাৰ ভিউ, এইফালে পূৰা ছানছেট হৈ আছে, মানে বহুত বেছি কম্বিনেশ্যনটো মজা। তো আমি য'ত গৈছিলোঁ ন একদম সেইফালে আগত দেখিছে, একদম তাত গৈছিলোঁ। তো তাৰ পৰা আহি পেলাই ডাইৰেক্ট ইয়াত আহিলোঁ। এই চাইডে মানে অলপমান ছানছেটটো সোনকালে হয় মানে। চাওক এতিয়া পূৰা ছানছেট হৈছেগৈ আৰু বহুত বেছি ধুনীয়া লাগিছে। চাওক কি আল্টিমেট ভিউ আহিছে। তো এতিয়া আমি হোমষ্টেত যাওঁ, ঠিক আছে। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিম, কাৰণ ইয়াতে কাইলৈ আকৌ থাকিম ন, ইয়াৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' কাইলৈ দিব চেষ্টা কৰিম। তো এতিয়া চাওক না, লাষ্ট এবাৰ দেখাই দিছোঁ কি আল্টিমেট ভিউ লাগিছে। তো আজিৰ কাৰণে বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে একদম কমেণ্ট বক্সত জনাই দিবা। এটা বেছি ডাঙৰ ভিডিঅ' কৰা নাই, নৰ্মেল যিখিনি কৰিব লাগে সেইখিনিয়ে কৰিছোঁ। তো আজিৰ কাৰণে বাই, লাভ ইউ গাইজ।